লোকৰ লাইটৰ পোহৰ দেখোঁ এইপিনে চাই থাকোঁ আমাৰ লাইটৰ পোহৰ নাই তাৰপৰা কেতিয়াবা আকৌ এই কি বুলি কয় মোবাইলৰ লাইটে আমি ভাত খাওঁ বহুত কষ্টত আছোঁ বহুত কষ্টৰ মাজত দি আছে স্বাস্থ্য মোৰ বেয়া হৈ গৈছেগৈ কেতিয়াবা দোকানত বাকী হৈ যায়গৈ মমৰ কাৰণে কৰিলোঁ মই কিমান আন্ধাৰত ভাত বনাব আন্ধাৰত আমি ভাত খাইছোঁ লোকৰ লাইটৰ পোহৰ দেখোঁ এইপিনে চাই থাকোঁ আমাৰ লাইটৰ পোহৰ নাই এয়া মম আকৌ ইয়া চলা সেনেকৈয়ে কষ্টকৈ হেৰি কৰিছোঁ ল'ৰাটো দিনৰ ৰাতিপুৱা পঢ়ে তাৰপৰা গধূলি পঢ়াব নোৱাৰোঁ মমত এনেকৈ হাৱা মাৰে যে চকুৱে বগেনে হেৰি নকৰে তাৰপৰা কেতিয়াবা আকৌ এই কি বুলি কয় মোবাইলৰ লাইটে আমি ভাত খাওঁ ইমান দুখীয়া হৈ আছোঁ ইমান আবেদন কৰিলোঁ তথাপিতো নাপালোঁ মোৰ সপোন আৰু মোৰ একো নালাগে লাইটটো পালেই হ'ব মোৰ গৰম হ'লে মানে আমি সিহঁতৰ ঘৰলৈ লৰ দিওঁ হাৱা খাবলৈ ফেনৰ তলত আকৌ লাজো লাগে তাৰপৰা মোবাইল চাৰ্জ দিবলৈ সিহঁতৰ ঘৰলৈ যাওঁ লোকৰ ঘৰলৈ যাওঁ লোকৰ ঘৰত দিবগৈ লাগে তাৰপিছত ৰাতি যদি বেছি গৰম হয় এই পৰ্দাকেইখন দাঙি লওঁ বহুত কষ্টত আছোঁ একো কাৰেণ্টৰ যুগ নাই আমাৰ মম 40 টকা যায় ৰাতি 40 টকা যায় দুডাল এডাল বাচেগৈ পঢ়া শুনা বেয়া হ'লহি কাৰণ এই মমৰ পোহৰত পঢ়িব নোৱাৰে আহি ৰাতিপুৱা পঢ়িবলৈ সময় নাথাকে স্কুললৈ সোনকালে যায়েই নহয় মই আন্ধাৰতে কৰোঁ টৰ্চ মাৰোঁ তাৰপৰা এইটো হেৰিয়ত থৈ লওঁ টেবুলত মনত বহুত ভাল লাগিলে কৈছোঁ মই দাদাক আমাৰ পোহৰ কাহানিকৈ আহিব বুলি পোহৰটো হ'লেই হয় আৰু মোক একো নালাগে ৰাস্তা পদূলিটো গ'লেই বানপানী আৰু মোক একো নালাগে অকল পোহৰটো লাগে নিবেদন কৰিলোঁ তাৰ উপৰিও মানে মই প্ৰাক্তন বিধায়ককো মই অনুৰোধ জনাইছিলোঁ এতিয়া জনাইছোঁৱেই ডিপাৰ্টমেণ্টলৈ মই গৈছোঁ বুলি ক'ব লাগিব গৈছোঁ কাগজ দিছোঁ তেতিয়া তেখেতসকলে কৈছে যে হ'ব এনেকৈ মনোভাৱ দি থৈ দিয়ে আস্থা খাতা দি কিমান বছৰ হ'ল মই 4-5 বছৰৰ পৰা ঘূৰিছোঁ আৰু তাৰ বাদে মই অকণো সহায় পোৱা নাই আৰু মানে যথেষ্ট অসুবিধা পাইছোঁ মই বিশেষকৈ হাল বাওঁ ৰাতিটো হ'লে গৰম হ'লে মই বাহিৰত ওলাই থাকোঁ ৰাতিপুৱা আকৌ হালখন লৈ পথাৰলৈ যাবলগীয়া হওঁ মহে কামোৰণটো আছেই আৰু মানে বহুত কষ্টৰ মাজত দি আছে স্বাস্থ্য মোৰ বেয়া হৈ গৈছেগৈ গৰমত থাকি বাৰিষা দিনত লাইট জ্বলাটো বহুত আশাবাদী মই বহুত বেছি আশাবাদী মানে মুখ্যমন্ত্ৰী মহোদয়কটো অনুৰোধ জনাবলৈ আগ্ৰহী মই কিন্তু সুবিধাটো মই পোৱা নাই আচলতে তেখেতক এই বিষয়ে অনুৰোধ জনালোহেঁতেন যে মই মোৰ ল'ৰা পোনাই এটি সিও যাতে স্কুলত আগবাঢ়ি যাব পাৰিলেহেঁতেন পঢ়িবলৈ বিশেষ ভাল ধৰণে পোৱাহেঁতেন এতিয়াতো সেই বিভাগটো নাই এতিয়া মম কিনি মই কেতিয়াবা দোকানত বাকী হৈ যায়গৈ মমৰ কাৰণে যে মম পাকে দিয়া মই অহা কেইদিনমানৰ পাছত পইচাটো দিম এনেকুৱা পৰিস্থিতি হয় কাৰণ 40 টকা পেকেটত 2 দিন যেন তেনে যাবলৈ টান হয় কোনোবা দিন যায় এনেধৰণে ব্যৱহাৰ